নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2026 ত পাঞ্জাব কিংছৰ একেৰাহে দুখন খেল জয় আৰু আনফালে চেন্নাই ছুপাৰ কিংছৰ একেৰাহে দুখন খেলত পৰাজয় গতিকে এটা টিম ধুনীয়া ট্ৰেকত গৈ আছে আৰু আন এটা টিম কিন্তু ট্ৰেকৰ পৰা উভতি বেলেগ দিশতে গৈ আছে যেন অনুভৱ হৈছে সো আজি যদি চাবলৈ যায় CSK বেটিংটো বাৰু ইমপ্ৰুভমেন্ট হ'ল ৰাজস্থানৰ লগত হোৱাৰ পাছত প্ৰশ্ন আছিল বহুত কিন্তু বেটিংত ইমপ্ৰুভমেন্ট হলেও বোলিংৰ ক্ষেত্ৰত তেওঁলোকৰ এটা প্ৰশ্ন আগৰ পৰাই আছিল যে বোলিংৰ ক্ষেত্ৰত তেওঁলোকে এবাৰ দুৰ্বল গতিকে হেতু দেখিবলৈ পোৱা গ'ল যে বোলিংৰ ক্ষেত্ৰত একো বিশেষ কৰিবলৈ সক্ষম হোৱা নাই আনহাতে পাঞ্জাব কিংছটো মই এটা কথা আগৰ পৰা কৈ আহিছিল ভিডিও বিলাকত যে এটো টিমে লাষ্ট টাইম যেটো টিম লৈ তেওঁলোক ফাইনেল পাইছিল হেতু টিমৰ প্ৰায়ভাগ প্লেয়াৰে এটো টিমত আছে হেতু কাৰণে এবাৰ আকৌ তেওঁলোক টপ 4 ধুনিয়াকৈ পাব নিশ্চিতভাৱে আজিৰ খেলটো চাই এনেকুৱা লাগিছে ইমান এটা টাৰ্গেট 210 ৰানৰ এটা টাৰ্গেট তেওঁলোকে অতি সহজতে প্ৰাপ্ত কৰিলে বুলি ক'ব লাগিব একো বিশেষ কষ্ট তেওঁলোকে কৰিবলগীয়া কিন্তু হোৱা নাই আজি এটো টাৰ্গেট প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত গতিকে পাঞ্জাব টিমটো গুটে কম্বিনেশন ধুনিকা বনি আছে এটা জেগাত এটা প্লেয়াৰ ভালদৰে বনাই ৰখা হৈছে কম্বিনেশনটো সংগঠিত সুসংগঠিত দেখিবলৈ পোৱা গৈছে হেতু কাৰণে এটো টিমে এবাৰ সিজনটো লাষ্ট টাইম যেনেকৈ তেওঁলোক দবদবা আছিল 2025 IPL সিজনত ফাইনেলত গৈ হাৰিলে হেতু বেলেগ কথা কিন্তু এবাৰো তেনেকুৱা তেওঁলোকৰ খেল আপোনালোকে দেখিবলৈ পাব পাৰে সো আপোনালোকে যদি চাই প্ৰথম বেটিং কৰি বেয়া টাৰ্গেট দিয়া নাছিল যেটো চেন্নাই ছুপাৰ কিংছৰ টিম যথেষ্ট ভাল টাৰ্গেট দিছে বুলি ক'ব পাৰো মই সঞ্জু চেমজন 7 ঋতুৰাজ গায়কৱাড 28 আয়ুষ মাহাত্ৰে 73 ধুনিয়া খেলিলে 43 বলত 73 6টা 4 5টা 6 ধুনিয়া খেলিছে আয়ুষ মাহাত্ৰে শিৱম দুবে 45 আজি ভাল খেলিলে 27টা বলত 45 কাৰ্তিক শৰ্মা এক সৰফৰাজ খান 12টা বলত 32 ৰান তেখেতেও ভাল খেলিছে প্ৰশান্ত বিৰা 7টা বলত 6 বাকি উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপ সিং উইকেট নাই জেভিয়াৰ বাটলেট 48 ত এটা মাৰ্কো ইয়ানসেন 43 ত এটা বিজয় কুমাৰ বৈশাখ 38 ত দুটা ধুনিয়া বোলিং কৰিলে দেন ইউজবেন্দ্ৰ চাহল 21 ত এটা 3 অভাৰত দেন মাৰ্কাছ টোনিছ 1 অভাৰ 17 ৰান উইকেট নাই গতিকে উইকেটটো বাৰু যেটো পাঞ্জাব কিংছৰ টিম তেওঁলোকেও কিন্তু উইকেট ল'ব পৰা নাই 5টা উইকেট ল'লে অল উইকেট তেওঁলোকেও কৰিব নোৱাৰিলে কিন্তু অল উইকেট নকৰিলেও তেওঁলোকে 210 ৰানৰ টাৰ্গেটৰ ভিতৰত ৰাখি দিলে যেটো CSK টিম আছিল সো CSK টিমটো টাৰ্গেট আৰু অলপ দিব লাগিছিল যেন অনুভৱ হয় সো আজিটো যেটো 18.4 অভাৰত জিকিছে তেওঁলোক পাঞ্জাব কিংছৰ টিমটো তেনেকুৱা হেপালে চাবলৈ গ'লে তেওঁলোকে এখন আহৈ সমান টাৰ্গেট দিয়া খেল আছিল আচলতে আহৈ সমান টাৰ্গেট দিয়া হলো হয়তো বিপদ আছিল যি ধৰণে পাঞ্জাব কিংছৰ টিমটো টাৰ্গেট চেছ কৰিছিল হেতু দেখি গতিকে কমসে কম আহৈ সমান দিব লাগিছিল সো আজিকালি যি দেখিছো T20 ক্ৰিকেটত মানে 210 220 একোই নোহোৱা নিচিনা হৈ পৰা নিচিনা দেখিবলৈ পাইছো সো চেজ হৈ যায় মানে আজিকালি গতিকে 250 ৰ দিশত লাহে লাহে T20 নৰমাল হ'বলৈ গৈ আছে 250 টো গতিকে পাঞ্জাব কিংছৰ ৰান চেছ 18.4 অভাৰ প্ৰাপ্ত কৰিলে 210 ৰান এওঁলোকৰ 5টা উইকেটে গ'ল প্ৰিয়ান চাৰিয়া 11টা বলত 39 300 350 ষ্ট্ৰাইক ৰেটতকৈ ওপৰৰ ষ্ট্ৰাইক ৰেটত খেলিছে 354 ষ্ট্ৰাইক ৰেট 11টা বলত 39 ৰান 3টা 4 4টা 6 গতিকে কেৱল মাত্ৰ 11টা বলত 39 চিন্তা কৰিছা 3 গুণ গতিতকৈ ওপৰৰ গতিত খেলিছে গতিকে যিখন কাৰ এখন কাৰ এজনে পাব বুলি আপোনালোকে ধৰি থক এটো ষ্ট্ৰাইক ৰেটক আৰু কোনোবাই বিট কৰিব যে পাৰিব সন্দেহ আছে সো 354 ষ্ট্ৰাইক ৰেট এটো ইনিংস 354 ষ্ট্ৰাইক ৰেটত খেলিছে গতিকে আটাইতকৈ বেছি ষ্ট্ৰাইক ৰেটত যি খেলে তাকে সাধাৰণতে যিখন কাৰ এখন দিয়া হয় চাবলৈ গ'লে পাছলে আৰু বৈভৱ সূৰ্যবংশী স্পিডত খেলে কোনে হেতু পায় তো পাছত গম পাম লাষ্ট টাইম বৈভৱ সূৰ্যবংশী পাইছিল কাৰখন 2025 IPL ত এবাৰ চাবলগীয়া হ'ব প্ৰিয়ান চাৰিয়া কিন্তু আজি বৰ সাংঘাতিক এটা ষ্ট্ৰাইক ৰেটত খেলি দিলে গতিকে অব্যাহত ৰাখিব লাগিব ষ্ট্ৰাইক ৰেটটো তেনেকুৱাও এটা কথা থাকে দেন প্ৰপসিমৰন সিং 34টা বলত 43 প্ৰপসিমৰন সদায় কাম কৰি থাকে এজন এনেকুৱা এজন প্লেয়াৰ যে আহি নিজৰ কাম কৰি গুচি যায় ওপেনিংত যে ইমান ডাঙৰ ইনিংস নেখেলক 30 ৰান কৰক 40 ৰান কৰক কিন্তু নিজৰ কাম কৰি গুচি যায় আজি কাম কৰি গুচি গ'ল 34টা বলত 43 দেন কুপাৰ কনলি 22টা বলত 36 ৰান এখেতেও কিন্তু একাধিকমে ৰান কৰি আছে কনলিয়ে লাষ্ট টাইমটো খেল জিকুৱা ইনিংস খেলিছিলে শ্ৰেয়াছ আয়াৰ তেখেতে 29টা বলত 50 ৰান 4টা 4 3টা 6 গতিকে কেপ্টেইন লিডিং ফ্ৰম দা ফ্ৰন্ট মধ্যসমত আহি ধুনিয়াকৈ খেলটো চলাই দিলে বনাই দিলে খেল গতিকে আয়াৰে নিহাল ৱাধেৰা 9টা বলত 10 শশাংক সিং 6টা বলত 14 ৰান নট আউট হৈ থাকে আৰু মাৰ্কাছ টোনিছ 3টা বলত 9 ৰান কৰি নট আউট হৈ উভতে গতিকে তেওঁলোকে ফিনিশিং দিলে শশাংক সিং আৰু মাৰ্কাছ টোনিছে বাকি বোলিং কিন্তু একেবাৰে বিশেষ হোৱা নাই খালিল আহমেদ 3 অভাৰ 28 ৰান দি উইকেট নাই মেথেনি 4 অভাৰ 54 ৰান দুটা উইকেট 50 আপ মাৰি দিলে এখেতে বোলিংত 4 অভাৰ দেন অঞ্চল কাম্বোজ 3 অভাৰ 4টা বলত 43 ৰান দি দুটা উইকেট নুৰ আহমেদ 4 অভাৰ 38 ৰান দি উইকেট নাই ৰাহুল চাহাৰ 4 অভাৰ 46 ৰান উইকেট নাই গতিকে স্পিনাৰ চলা নাই একেবাৰে স্পিনাৰ চলা নাই না ৰাহুল চাহাৰ না নুৰ আহমেদ কোনো এজনো কিন্তু চলা নাই এইটো এটা কিন্তু তেওঁলোকৰ বিপদৰ কাৰণ যে স্পিনাৰে এটা উইকেট ল'ব পৰা নাই স্পিনাৰ নথকাটো তেওঁলোকৰ আগৰ পৰা এটা সমস্যা বুলি মই এইটো আগতেও কৈছিল আপোনালোকক ভিডিও বিলাকত যেতিয়া প্ৰিভিউ দিছিল বা টিম বিলাকৰ বিশ্লেষণ কৰিছিল মই কৈছিল চেন্নাই যে তেনেকুৱা ধৰণৰ বিশেষ স্পিনাৰ নাই নাম থকা গুটে বিশ্বত দবদপাই থকা স্পিনাৰ দেখিবলৈ পোৱা নাযায় গতিকে চেন্নাই টিমটো ইমান ডাঙৰ টাৰ্গেট দিও হাৰিছে গতিকে ক'বলৈ গ'লে আৰু অলপ টাৰ্গেট লাগিছিল হেতু যেন অনুভৱ হয় চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকসকলে হয়তো হেতু ভাবিব যে আৰু অলপ টাৰ্গেট লাগিছিল তথাপিতো
বলাৰ যদি আপোনাৰ ভাল থাকে ন, বলাৰ যদি আপোনাৰ ৱৰ্ল্ড ক্লাছ থাকে, যেনেকৈ দিল্লী কেপিটেলছ টিমটোত আছে, তেনেকুৱা ধৰণৰ যদি বলাৰ থাকে, যিকোনো পৰিস্থিতিত যিকোনো টাৰ্গেটত কিন্তু খেল জিকাই অনাৰ দম ৰাখে ন, তেনেকুৱা হয় কথাটো। গতিকে অকণমান মিশ্ৰণ কৰিব লাগে, অকণমান মাথা লগাব লাগে, মাথা খটাব লাগে, অলপ বেলেগ টেকটিক্স, বেলেগ ৰণনীতি বনাব লাগে বলাৰবিলাকে সাধাৰণতে। গতিকে সেয়ে কাম কৰিব পৰা নাই বলাৰসকলে। আৰু এইবাৰ আই পি এলটোত আমি দেখিছোঁ যে চেছ কৰা টীম প্ৰায়ভাগে হাৰিছে, প্ৰায়ভাগে জিকিছে। চেছ কৰা টীম সাধাৰণতে জিকিয়ে আছে। প্ৰথম বেটিং কৰা টীম খুব কমেই জিকিছে এতিয়ালৈকে, চেছ কৰা টীমে জিকিছে। গতিকে সেয়াই। নেক্সট যদি আমি ক'বলৈ যাওঁ, নেক্সট ডাবল হেডাৰ আছে, দুখন খেল আছে। কাইলৈ দিনত এখন আছে, ৰাতি এখন আছে, 4 এপ্ৰিল তাৰিখে দিল্লী কেপিটেলছ আৰু মুম্বাইৰ মাজত আছে 3:30 বজাত। দেন আছে 7:30 বজাত আছে গুজৰাট টাইটেন্স আৰু ৰাজস্থান ৰয়েলছ, সেইখন আহমেদাবাদত আছে। চ' কাইলৈ আশা কৰোঁ যে ৰাজস্থান ৰয়েলছ কেইখনত জিকক, আৰু সিফালে মুম্বাই ইণ্ডিয়ানছ জয় হ'ব নিচিনা লাগিলেও দিল্লীয়ে কিন্তু সহজতে এৰি দিব নিবিচাৰিব। দিল্লীৰ লাইন আপটো বেলেগ, দিল্লীৰ অলপ কম্বিনেশ্যনটো বেলেগ, গতিকে দিল্লীয়ে কিন্তু বহুত ফাইট দিব। খেলখন দিল্লীত হৈছে, গতিকে দিল্লীৰ অলপ পাল্লাটো ভাৰী থাকিব। কিন্তু মুম্বাই এনেকুৱা এটা টীম যি মানে এখন ভাল খেল হ'ব। দিল্লী মুম্বাইখন বহুত ভাল খেল হ'ব। ৰাজস্থান আৰু এখন আমাৰ অসমৰ ৰিয়ান পৰাগৰ কাৰণে আমি জিকাটো বিচাৰিম গুজৰাটৰ। বাকী তাৰ ওপৰত মই ভিডিঅ' দিব পাৰোঁ নে নোৱাৰোঁ, এতিয়াতো ৰাতি হৈ গৈছে। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিলোঁ। পাঞ্জাৱৰ কাৰণে মজা, পাঞ্জাৱৰ সমৰ্থকসকলে ধুনীয়াকৈ শুব পাৰিব শান্তিৰে। কিন্তু CSKৰ কাৰণে কিন্তু অশান্তি হৈ গৈছে। CSK আৰু KKR দুইটা টীমৰ গতি একেই, দুখন একেৰাহে হাৰিছে। দো ভাই দোনো তাবাহী হৈ গৈছে। গতিকে ক'বলৈ গ'লে দুইটাই চেম্পিয়ন টীম বাৰু। আগৰ যদি আমি ইতিহাস চাবলৈ যাওঁ, KKR হওক বা CSK হওক ট্ৰফি জিকা টীম হয়, তথাপিতো সেই ট্ৰফি জিকা টীমটোৱে এতিয়া মানে কি ক'ম আৰু ডেষ্ট্ৰাকশ্যন হৈ গৈছে। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিলোঁ। আজি এখন খেলৰ পৰা এটা কথা ক'ব পাৰি যে যিটো PBKS টীম এওঁলোক গৈ আছে আগলৈ, এওঁলোকক ৰখাব নোৱাৰিব কিন্তু সহজতে, কিন্তু টপ 4 গৈ আছে ধুনীয়াকৈ, ফাইনেলো কৰিব পাৰে। গতিকে যি কি নহওক এই ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে হাইপ দি দিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।